গুৱাহাটী টাইমছ চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই ফাতেমা আসমিন আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। মিছন বসুন্ধৰা 3.0ক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিছন বসুন্ধৰা অধীনত কোচ ৰাজবংশী, OBC আৰু MOBC লোকলৈ সকাহ মুখ্যমন্ত্ৰীৰ। তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ নহলেও মাটিৰ আবেদন কৰিব পাৰিব কোচ ৰাজবংশীয়ে। আনকি OBC আৰু MOBCয়েও মাটিৰ আবেদন কৰিবলৈ দিব নালাগে তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ। মাটিৰ অধিকাৰ পট্টা পাবলৈ এতিয়াৰে পৰা কোচ ৰাজবংশীসকলে দিব নালাগে তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ। এই বিষয়ে সবিস্তাৰে লৈ আহিছোঁ দৰ্শকসকলৰ বাবে। বসুন্ধৰা আৰম্ভ হৈছে, আবেদনৰ প্ৰক্ৰিয়াও ইতিমধ্যে আৰম্ভ হৈছে। মিছন বসুন্ধৰা আমাৰ চৰকাৰৰ এনে এক প্ৰচেষ্টা, যি প্ৰচেষ্টাই অসমৰ বহু লোকক তেওঁলোকৰ ভূমিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰাত সহায় কৰিছে। নন কেডেষ্ট্ৰেল ভিলেজ এনেকৈ পৰি আছিলে। আজি NC ভিলেজসমূহতো মানুহে মাটিৰ পট্টা পাবলৈ আগবাঢ়িছে। অসমত বহু চৰকাৰ আহি গ'ল। নামঘৰ, স্কুল, কলেজ, বিভিন্ন অনুষ্ঠানে মাটিৰ পট্টা নোহোৱাকৈ অনুষ্ঠানবোৰ আজিলৈ পৰিচালনা কৰি আহিছে। সামগ্ৰিকভাৱে ভূমিৰ অধিকাৰক আমি চিৰিয়াছলি লোৱা নাছিলোঁ আৰু ভূমিৰ অধিকাৰ নোপোৱাৰ বাবে বহু লোক অসন্তুষ্ট হৈ আছিল, বেংকত লোন পোৱা নাছিলে আৰু এক প্ৰকাৰ নিৰাপত্তাহীনতো তেওঁলোক ভুগি আছিল। মিছন বসুন্ধৰাৰ দুটা সংস্কৰণে আমাক বহুত সকাহ দিলে। এতিয়া তৃতীয় সংস্কৰণৰ কাম আমি হাতত লৈছোঁ। সাধাৰণতে মিছন বসুন্ধৰা খিলঞ্জীয়া আৰু থলুৱা লোকৰ বাবে। আমি মিছন বসুন্ধৰাৰ সময়ত এটা সিদ্ধান্ত লৈছিলোঁ যে অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ লোকে তিনিটা প্ৰজন্ম তেওঁলোক যে অসমত আছে তাৰ প্ৰমাণ দিব নালাগে। মিছন বসুন্ধৰা 2ৰ পিছত গোৰ্খা লোকসকলে মোক আহি স্মাৰক পত্ৰ দিছিলে যে আমি গৌচৰণীয়া পথাৰত থাকিছিলোঁ, গ্ৰেজিং ফিল্ডত থাকিছিলোঁ। পুৰণা কাগজ পত্ৰ 51 চনৰ কাগজ পত্ৰ বিচাৰোতে আমাৰ অসুবিধা হয়। গতিকে আমাক এই তিনিটা প্ৰজন্মৰ নথি পত্ৰৰ ব্যৱস্থাটোৰ পৰা ৰেহাই দিয়ক। আমি ৰেহাই দিছিলোঁ। তাৰ পিছত আমাৰ নাম যেনেকৈ লিখিছিল আমাৰ নামবোৰ তেনেকৈ আছে। আমি 51 চনৰ পৰা ধাৰাবাহিকভাৱে আছোঁ, কিন্তু আমাৰ নাম, আমাৰ ব্যৱস্থা, আমাৰ নথি পত্ৰ বাগিচাৰ কৰ্তৃপক্ষই যেনেকৈ ৰাখিছে তেনেকেই আছে। উচ্চতম ন্যায়ালয়ে NRCৰ সময়ত চাহ বাগিচাৰ লোকসকলক এনে ডকুমেণ্টছ আদি দিয়াৰ পৰা নিদিলেও হ'ব বুলি ৰায়দান কৰিছিলে। বিশেষকৈ বাগিচাৰ লোকসকলৰ হৈ উচ্চতম ন্যায়ালয়ত এই গোচৰটো ময়েই তৰিছিলোঁ। মোৰ যিমান দূৰ মনত পৰে 2014-15 চনত আমি বাগিচা আৰু আদিবাসী লোকৰ এই সমস্যাক সম্পূৰ্ণভাৱে স্বীকৃতি দি তেওঁলোককো আমি 3 প্ৰজন্মৰ দলিলৰ পৰা বা ডকুমেণ্টছৰ পৰা আমি দিব নালাগে বুলি আমি তেওঁলোককো এটা স্বীকৃতি দিছিলোঁ যে আপোনালোকে 3 প্ৰজন্মৰ ডকুমেণ্টছ দিব নালাগে আৰু আপোনালোকে আবেদন কৰিব পাৰিব। আজি মই BTAD লৈ গৈছিলোঁ। কোচ ৰাজবংশী লোকসকলেও মোক অনুৰোধ কৰিছে যে আমিও যিহেতু অসমৰ ভূমিপুত্ৰ, আমিও 3টা প্ৰজন্মৰ কাগজ নিদিলে হ'ব নেকি? আমাৰ তাতো কোনো আপত্তি নাই। উপনিৰ্বাচন শেষ হোৱাৰ লগে লগে আমি কোচ ৰাজবংশী লোকসকলক এই ব্যৱস্থাৰ পৰা ৰেহাই দি আমি আমাৰ নটিফিকেশ্যন আমি উলিয়াই দিম। মৰাণ মটক সমাজৰো 2-এজন লোকে মোলৈ হোৱাটছআপ পঠিয়াইছে যে দাদা আমাৰ ক্ষেত্ৰতো এই ব্যৱস্থা হ'ব পাৰে নেকি? নিশ্চয় আপোনালোকৰ ক্ষেত্ৰতো এই ব্যৱস্থা আমি হাতত ল'ম। আৰু যদি অসমৰ কোনোবা ব্যক্তি
জাতি জনগোষ্ঠীয়ে এনেকুৱা ৰিলেক্সেশ্যন যদি বিচাৰে আপোনালোকে আমাক জনাব পাৰিব আমি কোচ ৰাজবংশী মৰাণ মটক গুৰ্খা চাহ জনগোষ্ঠী আদিবাসী সকলৰ ধৰণে আপোনালোককো যদি ৰেহাইৰ প্ৰয়োজন হয় আমি ৰেহাই কৰি দিম আমাৰ কোনো সমস্যা নাই